Hello students, যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে HSLC 2025 আৰু HS 2025 পাছ কৰিছে তো তেওঁলোকৰ প্ৰশ্ন আছিল যে আনন্দৰাম বৰুৱাৰ এৱাৰ্ড কেতিয়া দিয়া হ'ব আৰু হায়াৰ সেকেন্ডাৰী যিসকলে পাছ কৰিছে তেওঁলোকৰ প্ৰশ্ন আছিল যে আমাৰ স্কুটিসমূহ কেতিয়া দিয়া হ'ব। এতিয়া এইখিনি কথা জানাৰ আগতে আমি জানিব লাগিব যে এই যে স্কুটি বা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যোনটো পইচা আছে সেইটো কিন্তু একে দিনাখনে দিয়া নহয়। তো কি কৰা হয়, এটা সেৰেমনি পতা হয়, মানে ডিস্ট্ৰিবিউশন সেৰেমনি পতা হয়। তো ডিস্ট্ৰিক্ট ওয়াইজ সেই সেৰেমনি হয়, বিভিন্ন ধৰা পলিটিশিয়ান বা বিশেষ ব্যক্তিসকল তাত আমন্ত্ৰণ কৰা হয় সেই সেৰেমনিত। তো তাতে কিছু ছাত্ৰ ছাত্ৰীক সেই সেৰেমনিয়েল ডিস্ট্ৰিবিউশনত কিছু ছাত্ৰ ছাত্ৰীক মতা হয় আৰু তেওঁলোকক জাষ্ট এনেই ষ্টাৰ্টিঙৰ কাৰণে কেইজনমান ছাত্ৰ ছাত্ৰীক তাক দিয়া হয়, কিন্তু গোটেইখিনি একেলগে পাই নাযায়। এতিয়া উদাহৰণস্বৰূপে ধৰা আনন্দৰাম বৰুৱা যোনটো পইচা সোমায় সেই পইচাটো এটা ধৰা চেক আকাৰে দেখুওৱা হয় যে তেওঁক দিয়া হৈছে বা ষ্টাৰ্টিং কৰা হৈছে প্ৰগ্ৰামটো এই পইচাৰ দ্বাৰা, কিন্তু একেদিনাখনৰ কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত পইচাখিনি সোমাই নাযায়। তো সেইটোৱে কথা যে চেৰেমনিয়েল ডিস্ট্ৰিবিউশনটো যেতিয়া ষ্টাৰ্ট হ'ব সেই তাৰ পিছৰ পৰা ষ্টাৰ্ট হয় আৰু ধৰা আজি চেৰেমনিটো হৈছে, কাইলৈৰ পৰা ধৰা দিয়াটো ষ্টাৰ্ট হ'ব, পইচাটো সোমোৱা ষ্টাৰ্ট হ'ব। ঠিক তেনেদৰে স্কুটিৰ ক্ষেত্ৰতো কি হয়, প্ৰথম অৱস্থাত এদিনাখন এটা ডেটত কি কৰা হ'ব, এটা ডিস্ট্ৰিবিউশন চেৰেমনি পতা হ'ব। সেই চেৰেমনিত কি কৰা হ'ব, কেইজনমানক স্কুটি দিয়া হ'ব আৰু তাৰপিছত কি হ'ব, তেনেদৰে তেওঁলোকে ডিলাৰৰ পৰা সংগ্ৰহ কৰিব লাগিব। তো এদিনতে হৈ নাযায়, কেইদিনমান লাগে। তো সেইখিনি কথাই। এতিয়া কথাটো হ'ল যে কেতিয়া দিব। এতিয়া আমি যদি লাষ্ট ইয়েৰ চাওঁ যে লাষ্ট ইয়েৰ কেতিয়া দিছিলে, এতিয়া তোমালোকে দেখিছা লিষ্টখন। তো লাষ্ট ইয়েৰ ষ্টাৰ্ট হৈছিল 11 তাৰিখৰ পৰা, 11/12/2024, অৰ্থাৎ 11 ডিচেম্বৰ 2024 পৰা ষ্টাৰ্ট হৈছিলে। আৰু প্ৰথমতে ষ্টাৰ্ট হৈছিলে আমাৰ বাজালি ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হৈছিলে। ইয়াতে চোৱা ওপৰত, তো ইয়াতে বাইচাইকেল, স্কুটি, এয়াৰ, BAS। তো ইয়াতে কি কৰিছে, 11 তাৰিখত বাজালি ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হৈছিলে। তাৰপিছত ধৰা বাক্সা ডিষ্ট্ৰিক্টত 12 তাৰিখে আছিলে। তো এনেকৈ ডেট ৱাইজ কি থাকে, বেলেগ বেলেগ ডেটত কি থাকে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত থাকে সেই চেৰিমনিয়েল ডিস্ট্ৰিবিউশনটো। তো সেই তেনেকুৱা কি হয়, এই যে মই ক'লোঁ অলৰেডি যে এইবিলাক ডিস্ট্ৰিবিউশন যোনটো চেৰেমনি হয় সেইটো পাতাৰ পিছতে কি হয়, সেই দিয়া ষ্টাৰ্ট হয়। তো এইবাৰো আমি এক্সপেক্ট কৰিব পাৰোঁ যে ডিচেম্বৰত যোৱাবাৰ যিহেতু দিছিলে, কিন্তু এটা কথা এইবাৰ ভাল খবৰ এটা আছে কি, যে যিহেতু ইলেকশ্যন আহি আছে গতিকে এইবাৰ একেবাৰে ডিচেম্বৰত লৈ নাযায়। এইবাৰ হয়তো আমি এক্সপেক্ট কৰিব পাৰোঁ অক্টোবৰ বা নৱেম্বৰ মানত তোমালোকে এই আমাৰ যোনটো আনন্দৰাম বৰুৱাৰ কেছ এৱাৰ্ড আছে বা স্কুটি আছে সেইখিনি তোমালোকে অক্টোবৰ বা নৱেম্বৰ মাহতে পাই যাবা, কাৰণ যিহেতু ইলেকশ্যন আছে এইবাৰ অকণমান আগতীয়া হ'ব। তো এইখিনিয়ে আছিলে। আৰু তাৰ আগতো কিছুমান প্ৰচেছ থাকে, ধৰা আনন্দৰাম বৰুৱাৰ কাৰণে এপ্লাই কৰিব লাগে বা স্কুটিৰ কাৰণে ভেৰিফিকেশ্যন কৰিব লাগে। তো সেইবিলাক প্ৰচেছ পিছত ডিছকাছ কৰিম। তো সেইখিনিয়ে ধৰি লোৱা। তো আজিৰ ভিতৰত শেষ কৰিলোঁ, কিপ ৱাটচিং একে লাৰ্ণ।